তীৰ্থভ্ৰমণ বাক্যশাৰী শুনিলে কিবা মনটো পবিত্ৰতাৰে ভৰি নাযায়নে? আজি আমাৰ সোণাৰী গাঁৱৰ একাংশ ৰাইজ তীৰ্থভ্ৰমণলৈ বুলি ওলাইছে জগন্নাথলৈ। সকলোৱে মন প্ৰাণ উল্লাসিত হৈ আছে। হয়তো কেনে সৌভাগ্যৰ বলত এনে এক যাত্ৰাৰ অংশীদাৰী হ'বলৈ পৰা যায়। আমাৰ বাবি মনটো বেয়া, কাৰণ তাই আইতা, ককাক আৰু দেউতাকৰ লগত যাবলৈ মন। এয়া আমাৰ গাঁৱৰ ৰাইজ সকলোকে আগবঢ়াই দিবলৈ আহিছে। আমাৰ গাঁওখন আকৌ এক বান্ধোনেৰে আৱৰা হৈ আছে, যিটো আজিকালি খুব কম দেখা যায়। এয়া চাওকচোন, সকলোৱে কেনেকৈ স্নেহেৰে সকলোকে আগবঢ়াই দিবলৈ আহিছে। কাৰোবাৰ মাক কৈছে, কাৰোবাৰ আইতাক কৈছে, কাৰোবাৰ খুৰীয়েক, কাৰোবাৰ বৰমাক। সঁচাকৈ এসপ্তাহৰ কাৰণে গৈছেনো আৰু তীৰ্থযাত্ৰালৈ। এয়া আমাৰ মা বাৰ্বী আকৌ আইতাকৰ লগত যাব নাপাই থুনথুনাই আছে। সঁচাকৈ ন, আইতাক আৰু নাতিহঁতৰ মৰমৰ এনা জৰীডাল যে কাৰোৰে লগত তুলনা কৰিব নোৱাৰি। এক অনন্য বান্ধোনেৰে বান্ধ খাই থাকে। দেখিছেনে ৰাইজসকল কেনে উল্লাসিত। আৰু চাওকচোন, এয়া আমাৰ দেউতা দেই। বাৰ্বীয়ে ককাকৰ পিছে পিছে আগবাঢ়ি আছে, কিজানিবা তাইক নিয়েই। ককাকে আকৌ তাইক বুজাই আছে, ডাঙৰ হ'লে যাবা। তাইনো আকৌ কি বুজি পাব। এয়া বাৰ্বী দেউতাক, মানে দুখন গাড়ী যাব, এখন আল্ট্ৰা আৰু এখন উইংগাৰ। তাকে ৰৈ আছে, উইংগাৰখন অহাই নাই, আল্ট্ৰাখন আহিলে বাৰু। সকলোৱে যাত্ৰা শুভ হওক, এয়াই কামনা কৰোঁ। সঁচাকৈ ইমান মিলা প্ৰীতি খুব কমেইহে দেখা যায় আজিকালি গাঁওবিলাকত। এই মিলা প্ৰীতি যেন সদায়ে থাকক, সেয়াই কামনা কৰোঁ। এই বাছখন যাবলৈ ৰেডি হৈছে আৰু গোটেই মানুহখিনি বহিছে আৰু ঠায়ে ঠায়ে। সকলোৱে যাত্ৰা শুভ হওক।